Guys, welcome to my new video. তো আজি guys এইটো মোবাইলতে লাস্ট ভিডিও হয়। তো মই মোবাইল কিনিবলৈ গৈ আছো প্লাস বিশালো যাম অলপ চলপ। কিন্তু মই আজি অধিকা ইমান ৰাস্তা ইমান ভিডিও নকৰো। ডাইৰেক্ট এতিয়া মই ফাৰ্স্ট শুট কৰিলো। তাৰপিছত ডাইৰেক্ট অলপমান বিশালত দেখুৱাম। তাৰপিছত ডাইৰেক্ট মোবাইলটো ৰাতি আনবক্সিং কৰি দিম। বেছি দীঘলীয়া নকৰো guys। তো guys ভিডিওটো চাই থাকিব ধুনীয়া আনবক্সিং হৈ যাব। guys ইয়াতে আছে 40000 টকা। মোবাইলটো 40 যাব কাৰে জমা কৰা পইচা এইখিনি বাচিলে 6000 মান টাকা বাছিল 6 নহয় 4-5 মান বাছিল বাকি ইমান পইচা যাব আৰু ডাইৰেক্ট কেছত কিনিম বুলি ভাবছো গাইস ফাইনান্স নকৰো ফাইনান্সত 3000 এক্সট্ৰাকে যাব তৎপৰি কেছত লয় ভাব গাইস জাস্ট আহি পালো ঘৰ বৰ গৰম লাগছি মাহতো কিবা কিবি কাপোৰ কিনলা বিশালক গলো এইবিলাক অধিকা বস্তু নেদেখালো আজি মোবাইলটো কিনিছো কিন্তু এতিয়া আনবক্সিং নকৰো অলপ সন্ধিয়া বা ৰাতিকে আনবক্সিং কৰি দেখুৱাম আপোনালোকক আজি ভিডিওটোৰ মুহূৰ্ত হল মানে মেইন কাৰণটো উদ্দেশ্যটো হল অনলি মোবাইল আনবক্সিং গতিকে আপোনালোকক ৰাতি ধুনীয়াকৈ দেখাম চাওক কেনেকৈ খামি অৱস্থা নাই আহি পালো জাস্ট আহি পালো এতিয়া গাঁও পাউটো ভাত চাত খাই মই একবাৰ মিৰ্জা যাব লাগিব তাৰপিছত সন্ধিয়া আপোনালোকক আনবক্সিং দেখুৱাম গাইস মো মিৰ্জা সিজা পৰা আহি পালো এইবিলাক আৰু অধিকা বস্তু নেদেখুৱালো আজি জাস্ট যেহেতু মোবাইলটো আনবক্সিং কৰিম এটা বেছি দেৰি নকৰো মোবাইলটো ফিচাৰ্ছখিনি আৰু আনবক্সিং কমপ্লিটলি দেখুৱাই সো গাইস অলপ লম্বা হ'ব পাৰে এইটোৱে হল মোবাইলটো ৰব তো গাইস এইটোৱে হল মোবাইলটো Oppo Reno 14 5G Oppo AI ফোন AI একদম ভৰি ভৰি আছে 2.0 প্লাস 8GB RAM 256GB আইফোন লম বুলি ভাবিছিলো কিন্তু আইফোনতকে বেছি ফিচাৰ্ছ ইয়াত মোবাইলটোত আছে আপোনালোকক দেখাও ওপেন হৈ গল এইটো হল ফোনটো ধৰি ধুনীয়া আইফোন 16 টাইপৰ লাগে এইটো সাইডত থৈ দিলো এইটোৰ ভিতৰত আছে এটা ধুনীয়া মানে হালধীয়া পৰি যাব আৰু এনেকুৱা টাইপৰ কেছ এটা ফ্লুটেড কেছ পাৰিছচোন ফ্লুটেড কেছ বেয়া নহয় চলি যায় কিন্তু ওয়্যাৰলেছ চাৰ্জিং আছে না তাৰ কাৰণে নতুন ল'ব লাগিব তাৰপিছত এই মেনুৱেল গাইড কুস্তি তাৰ পাছত মোবাইলটোৰ দাম লাষ্টত কৈ আছো 80 ওয়াট সুপাৰ ভোক চাৰ্জ আছে মানে 40 মিনিট মানত ফুল চাৰ্জ এই আছিল আৰু বাকচটো বাকি কেবল টাইপ C to A আৰু ইডাল সিম ইজেক্টেড টুল এই আছিল বাকচটোত এতিয়া আহিম মেইন মালটোৰ ফালে এতিয়া হল এই বস্তুটো এইটো বস্তু জনা খুলি দিলো মজাকৈ ধুনীয়াকৈ থৈ দিলো সাইডত এতিয়া মোবাইলটো মই আগতে আনবক্সিং কৰিছো আপোনালোকে চাব পাৰে কমপ্লিটলি মেটেল ফ্ৰেম পুৰা মেটেল এন্টেনা কেডাল আছে এইটো হল পাৱাৰ অন অফ বটন এইটো হল ভলিউম ইয়াতে কিবা কিবি আছে আয়াৰ ব্লাস্টাৰ কিবা কিবি নয়েজ ক্যান্সেলিং মাইক্ৰোফোন এইটো ফোন চাৰ্জ দিয়া স্পিকাৰ ডুৱেল স্পিকাৰ আছে আৰু এইফালে সিম কাৰ্ড ট্ৰে আছে এইটো আৰু খুলি নেদেখুৱা আৰু আপোনালোকক এতিয়া মোবাইলটো চাওক আপোনালোকে ধুনীয়াকৈ চাব মোবাইলটোৰ কেমেৰাটো চাব কেমেৰা ধুনীয়াকৈ ভিডিও 120x জুম কৰিব পাৰে 120x তাৰ পাছত পোৰ্ট্ৰেট আছে আৰু 3.5x পোৰ্ট্ৰেট টেলিফটো কেমেৰা থব পাৰে ইয়াতে আছে নাইট মোড এটো হাই ৰেজটো কি পেনটো কি নাজানো তাৰ পিছত স্লো-মো ভিডিও কৰিব পাৰি টাইম ল্যাপস মানে ফাস্ট টু তাৰপিছত ডুৱেল ভিউ ভিডিও তাৰপিছত আন্ডাৰ ওয়াটাৰ ফটোগ্ৰাফি মানে পানীৰ তলত এটো হল আন্ডাৰ ওয়াটাৰ মানে আপোনাৰ এইটো কৰিব পাৰি আপোনালোকৰ এই পানীৰ তলত ওয়াটাৰপ্ৰুফ হয় IP68 আছে ৰেটিং ষ্টিকাৰ আৰু বাকি সাপোজ এখন ফটো উলালো এখন আইটাৰ ফটো হয় এখন ফটো যদি মই AI কৰো ইয়াতে AI এডিটৰ আছে AI এডিটৰত গলে ইয়াতে বিভিন্ন ধৰণৰ ফিচাৰ আছে AI ইৰেজাৰ পাৰফেক্ট শট ইনহেন্স ক্লিয়াৰিটি 4K UHD আনব্লাৰ ৰিমুভ ৰিফ্লেকশন AI ৰিকম্পোজ ভালেখিনিও আছে এইটো বস্তুৰ কাৰণে আপোনালোকৰ হেই হ'ব লাগিব তাৰ পিছত গাইস আপোনালোকৰ ইয়াতেটো বহুত কেইটা আছে তাৰ পাছত ক্ৰপ এবিলাকটো সব মোবাইলতে থাকে ষ্টিকাৰ কিবা আৰু গিবলি ফটো মাজতে যে ওলাই গৈছিল গিবলি ফটো মানে এই দুখন ফটো
আপোনালোকে কাৰ্টুন টাইপৰ বনাই দিব পাৰে তাৰ কাৰণে আপোনালোকৰ নেটৰ প্ৰয়োজন হ'ব এতিয়ালৈকে মোবাইলটো সিম ভৰোৱা নাই বাকি এই আৰু মোবাইলটো আৰু বহুত ফিচাৰ্স আছে তাৰ পাছত এতে এবাউট ডিভাইসত আছে 256GB লৈছো MediaTek Dimensity 8350 গেমিংত ধুনিয়া চলিব 6000 mAh বেটাৰী আছে 8+8 16GB RAM ক্যামেৰা ফ্ৰন্ট ক্যামেৰা হল 50 মেগাপিক্সেল আৰু ৰিয়াৰ ক্যামেৰা হল 5850 এই পারফরম্যান্স বুস্টার আছে ট্রিনিটি ইঞ্জিন আৰু মই এটা বস্তু ক'ব পাহৰিলো আপোনালোকক যেতিয়া আপোনালোকে সাপোজ ভিডিও শুট কৰিছে হা ভিডিও শুট কৰিছে তো ব্যাক ক্যামেৰা আপোনালোকে 720 ত অকল 30 fps ত 1080 30 fps plus 60 fps ত কৰিব পাৰিব আৰু 4K ভিডিও আপোনালোকে 30 আৰু 60 fps ত কৰিব পাৰিব বাকি EV2 কি হয় বিলাক লাহে ভিডিওত কৈ থাকিম বাকি আপোনালোকৰ ফ্ৰন্টত চাব পাৰে 4K 60 fps ত বাকি HDR আছে EV এনেকুৱা আছে আৰু নরমাল ফিচার্স কিছু মানুহ আছে এটা বস্তুৱে ভাল মোবাইলটো মই কৈ আছো আপোনালোকক বাকি হিনে মোবাইলটোৰ ফিচার্সটো বাকি ৰব মোবাইলটোৰ ইয়াতে এইখিনি চাব পাৰে AI ক্যামেৰা সিস্টেম আছে 50 MP 50 মেগাপিক্সেল 3.5x টেলিফটো ক্যামেৰা আছে 120x ডিজিটাল জুম আছে MediaTek Dimensity খিনি কলৱে 6000 mAh 80 watt সুপাৰ বক্স চাৰ্জ বাকি এইখিনিয়ে বস্তু আছিলে তাৰ পাছত বাস এইখিনিয়ে বস্তু আছিলে মোবাইলটো আপোনালোক কেনেকুৱা লাগিলে জনাব ধুনিয়াকৈ জনাওক ধুনিয়া আৰু ডিসপ্লেখন হল 1.5K ৰেজোলিউশনৰ ডিসপ্লে হয় LTPS ডিসপ্লে ধুনিয়া ডিসপ্লে আপোনালোকে চাব পাৰে ধুনিয়া একদম ফাস্ট ধুনিয়া ফাস্ট হয় তো গাইস এইখিনিয়ে আৰু মোবাইলটো চাব পাৰে ক্যামেৰা মডিউল আৰু ওয়্যাৰলেস চাৰ্জিং আছে 50 ওয়াট বাস তো গাইস ওভাৰঅল মোবাইলটো কেনেকুৱা লাগিলে কমেন্টত জনাব আৰু মোবাইলটোৰ দাম পৰিলে এপ্ৰক্সিমেটলি 40000 টকা পৰি গল আৰু মই ফাইনান্সত নহয় মই কেছত লৈ ললো মই তো ফাইনান্সত বেছি পইচা গুচি যায় তো কেছত লৈ ললো আৰু এতিয়া বাবুকো গেম খেলিব দিব লাগিব ধুনিয়াকৈ আজি মাংস আজি খানা হ'ব তো এইখিনি আছিল মোবাইলৰ ৰিভিউটো আৰু যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট সাবস্ক্ৰাইব শেয়াৰ কমপ্লিটলি কৰিব আৰু নেক্সট ভিডিও বিলাক এইটো মোবাইলেৰে পাব ধুনিয়াকৈ নতুন কি ক্যামেৰা ফোন ডেঞ্জাৰ গেমিং অলৰাউন্ডাৰ ফোন হয় গাইস আৰু প্লাস ওয়াটাৰ প্রুফ পরিয়া পাব আৰু এইটো মোবাইলেৰে আজি ভিডিও কমপ্লিট তো আপোনালোক কলো আগতে মোবাইল সাবস্ক্ৰাইব শেয়াৰ কমপ্লিট কৰি দিব ভিডিও এটা তেতিয়ালৈকে বাই বাই গুড নাইট জয় অসম আকৌ নতুনকৈ লগ পাম নতুন মোবাইল নতুন ক্যামেৰাৰ ভিডিও বাই বাই